অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। কেঁচা ঘৰ থাকিলেহে পাব পকী ঘৰ। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। কেঁচা ঘৰ থাকিলেহে চৰকাৰী পকী ঘৰ লাভ কৰিব। চৰকাৰী পকী ঘৰত বহুতো দুৰ্নীতি হোৱা দেখা গৈছে। গোহালিৰ ফটো মাৰিও যধে মধে হিতাধিকাৰী বঢ়াইছে সংখ্যা। গাঁও পঞ্চায়তে চৰকাৰী পকী ঘৰৰ শুদ্ধ তালিকা দিয়াৰ আহ্বান জনাইছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। চৰকাৰী পকী ঘৰৰ তালিকাত দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেলত। কেঁচা ঘৰৰ ভুল তথ্য দিয়াসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। আপুনি এতিয়াও কেঁচা ঘৰত আছে যদি চিন্তাৰ কোনো কাৰণ নাই। চৰকাৰে পুনৰ 10 লাখ নতুন ঘৰ প্ৰদান কৰিব। এটকাও ঘোচ নিদিয়াকৈ যোগ্য হিতাধিকাৰীসকলে লাভ কৰিব চৰকাৰী পকী ঘৰ। পুনৰ নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। 15 লাখ চৰকাৰী পকী ঘৰত অনুমোদন দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। অসমত নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। আজিয়ে সাজু কৰক নথি পত্ৰ। কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। হয় দৰ্শকসকল, প্ৰধানমন্ত্ৰী চৰকাৰী আৱাস যোজনাক লৈ আহি গ'ল ডাঙৰ খবৰ। দেশৰ প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী PMAY ঘৰ। দেশত পুনৰ নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। কিয়নো ইতিমধ্যে 15 লাখ পকী চৰকাৰী ঘৰৰ অনুমোদন দিছে প্ৰধানমন্ত্ৰীয়ে। সমগ্ৰ দেশত 28 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। নতুনকৈ চৰকাৰী পকী ঘৰ পাবলৈ আজিয়ে সাজু কৰক আপোনাৰ নথি পত্ৰ। বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ লাখ লাখ মহিলাক দেখুৱালে 3টা পথ। এইকেইটা কাম কৰিলেই পুনৰ পাব চৰকাৰী ধন। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকা লাভ কৰা সকলো মহিলাই কৰিব লাগিব বিশেষ কেইটামান কাম। 10,000 টকা 10জনীয়া গোটত দিব পাৰিব সকলো মহিলাই। আনকি মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকা লাভ কৰা প্ৰতিজন মহিলাই নিজেও কৰিব পাৰিব ব্যৱসায়। আৰু লগতে স্বামীৰ ব্যৱসায়ৰ ক্ষেত্ৰতো বিনিয়োগ কৰিব পাৰিব 10,000 টকা। এই 3টা কামৰ ভিতৰত যিকোনো এটা কাম কৰিলেই দ্বিতীয় পৰ্যায়ত লাভ কৰিব 25,000 টকা। অহা বছৰ মুখ্যমন্ত্ৰীয়ে সকলো মহিলাক প্ৰদান কৰিব এই ধনৰাশি। আজি লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাইছে চৰকাৰী ধন। অসমৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ। পেঞ্চনাৰসকলে লাভ কৰিব পেঞ্চন। অৰুণোদয় বিধৱা পেঞ্চনৰ ধন প্ৰদান কৰিব চৰকাৰে। আৰু লগতে 15 লাখ লোকে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলে লাভ কৰিব 5টা সুবিধা। ৰেচন কাৰ্ড দেখুৱালে লাভ কৰিব বিনামূলীয়া চাউল, বিনামূলীয়া চিকিৎসা সেৱা। অতিৰিক্ত 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব হিতাধিকাৰীসকলে। অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰা প্ৰতিগৰাকী মহিলাকে দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন। এটা বিগ ব্ৰেকিং নিউজ। ATM কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ। লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া সুবিধা। এই ধনৰাশি লাভ কৰিবলৈ হ'লে আপোনাৰ ATM কাৰ্ডখন কমেও 45 দিন ব্যৱহাৰ কৰিব লাগিব। 45 দিন ব্যৱহাৰ কৰা ATM কাৰ্ডৰ গৰাকীয়ে দুৰ্ঘটনাত হাত ভৰি হেৰুৱালে লাভ কৰিব 50,000 টকাৰ বীমা। শাৰীৰিকভাৱে অক্ষম হ'লে লাভ কৰিব 1 লাখ টকাৰ বীমা। আনহাতে দুৰ্ঘটনাত মৃত্যু হ'লে ATM কাৰ্ডৰ মনোনীত ব্যক্তিয়েও লাভ কৰিব এই সুবিধা। এই আঁচনি লাভ কৰিবলৈ হ'লে আপোনাৰ প্ৰয়োজন হ'ব FIR কপি আৰু হাস্পতালৰ প্ৰমাণপত্ৰ। আৰু লগতে ব্যক্তিজনৰ মৃত্যু হ'লে দিব লাগিব মৃতকৰ প্ৰমাণপত্ৰৰ মূল প্ৰতিলিপি। এই আঁচনিৰ বাবে আপোনাৰ নিৰ্দিষ্ট বেংকৰ যোগেদি কৰিব পাৰিব আবেদন। সেইকাৰণে আমাৰ লক্ষ্য হ'ল অহাবাৰ অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া। 10% মহিলা এতিয়াও অৰুণোদয় পোৱা নাই। আমি অৰুণোদয় সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব। বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব।
ইলেকশ্যনৰ মিটিঙত মই তাৰ বিষয়ে ক'ম যে অহাবাৰ কিমান টকা আপোনালোকে অৰুণোদয় পাব, কিন্তু আগতকৈ বেছি পাব লাগিব। আমাৰ মহিলা উদ্যমিতাই এইবাৰ মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গ'লো, বহুত মহিলাই মোক নিজৰ দোকানখন দেখুৱাইছে যে মামা আপোনাৰ 10,000 দি খুলিছো। এতিয়া আমি সেই 10,000 টকাক অহাবাৰ আমি 25,000 টকালৈকে লৈ যাম।